যদি আপোনাৰ নাম ৰেচন কাৰ্ডখনত আছে তেনে ক্ষেত্ৰত আপুনিও লাভ কৰিব 20,000 টকা আপোনালোকৰ পৰিয়ালত যিমান কেইজন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত আছে প্ৰত্যেকজনে কিন্তু 20,000 টকা লাভ কৰিব আৰু ইয়াৰ বাবে কিন্তু আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব কিন্তু এই আঁচনিটোৰ বিষয়ে 99% মানুহেই নাজানে যে ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিৰ বাবে 20,000 টকাৰ এটা ক্লেম কৰিব পৰা সুবিধা থাকে মানে আপোনালোকে 20,000 টকা এটাৰ বাবে ক্লেম কৰিব পাৰিব যদি আপোনাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত আছে গতিকে আপোনালোকে কেনেকৈ কৰিব পাৰিব আপোনালোকে কোৰ পৰা কৰিব কেতিয়া কৰিব পাৰিব কি কি নথিপত্ৰ লাগিব সকলো বিষয়বস্তু লৈ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আপোনালোকক সকলো তথ্য দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি আপুনি ফেসবুকে চাইছে পেজটো ফলো কৰি ভিডিঅ'টা শেয়াৰ মাৰি দিব যেনক এই বিষয়খিনি অৰ্থাৎ ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে কেনেকৈ 20,000 টকা লাভ কৰিব এই বিষয়টো যদি আপোনালোকে ভালকৈ জানিব বিচাৰে তেনে ক্ষেত্ৰত এটা পোৰ্টেলত যাব লাগিব যেটো পোৰ্টেলত কি সকলো তথ্য আছে আৰু তাৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব সকলো ডিটেইলছ তাতে দি আছে তো বলক এতিয়া মোবাইল কল পোন প্ৰথমতে মই আপোনালোকক স্কিমটোৰ ডিটেইলছটো জনাই দি আছো তাৰ পিছত আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম যে আপোনালোকে কেনেকৈ এই স্কিমৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব যে নক আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ স্কিমৰ নামটো সাৰ্চ কৰি দিব যেনেকৈ নেশ্যনেল ফেমিলি বেনিফিট স্কিম মই যেনেকৈ লিখিছো নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে জাস্ট লিখি সাৰ্চ কৰি দিব সার্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ হোমকত ৰিজাল্ট হুম আহি যাব পোন প্ৰথমতে ইয়াতে আপোনালোকে দেখিব পাইছে দা নেশ্যনেল ফেমিলি বেনিফিট স্কিম NFBS অৰ্থাৎ শৰ্ট ফৰ্মত ইয়াতে কিন্তু আপোনালোকে চাও কেনেকৈ কৈ আছে যে আপোনালোকে লামসাম 20,000 এটা লাভ কৰিব পৰিয়াল হুমে যেনক আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰি আহি মাই স্কিম যেটো দেখিব পাইছে নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে মাই স্কিম যেটো লিংক আছে আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰিলে আৰু ভালকৈ জানিব পাৰিব যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে দেখিব পাব মাই স্কিম পোৰ্টেলটোৰ ওপেন হৈছে ইয়াতে চাওক আপোনালোকে দেখিব পাইছে নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াতে ডিটেইলছ সমূহ জানিব পাৰিব লগতে ইয়াতে বেনিফিট আপোনালোকে কি কি পাব সেই বিষয়তে উল্লেখ কৰা হৈছে ইয়াতে চাওক যাতে আপোনালোকে ডিটেইলছখিনি ভালকৈ বুজি পায় তাৰ বাবে মই অসমীয়া লেংগুৱেজত ট্ৰান্সলেট কৰি লৈছো আৰু আপোনালোকে কিন্তু আবেদন প্ৰক্ৰিয়া সকলো ইয়াৰ পৰা জানিব পাৰিব ইয়াতে উল্লেখ কৰা হৈছে যে 20,000 মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব যিজন স্থায়ী অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি ধৰা হ'ব ইয়াতে আপোনালোক সবিশেষ ডিটেইলছত যেতিয়া ক্লিক কৰিব এতে কিন্তু আপোনালোকে ডিটেইলছসমূহ ভালকৈ চাব পাৰিব বিশেষত কি উল্লেখ কৰা হৈছে অৰ্থাৎ আপোনালোকে কেনেকৈ এই 20,000 টকা লাভ কৰিব সেই বিষয়ে কিন্তু ইয়াতে উল্লেখ কৰা হৈছে যেটো নেকি আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াতে কিন্তু উল্লেখ কৰা হৈছে আপোনালোকৰ পৰিয়ালৰ যিসকল সদস্যৰ নাম নেকি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে আৰু যিজনৰ বয়স নেকি 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত আছে তেনেকুৱা ধৰণৰ কোনো এজন সদস্য যদি মৃত্যুবৰণ কৰে তেনে ক্ষেত্ৰত আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়া হলে আপোনালোকে 20,000 টকা এককালীন সাহায্য এটা লাভ কৰিব আশা কৰো আপুনি নিশ্চয় বুজি পাইছে ধৰক আপোনালোকৰ পৰিয়ালৰ যিসকল নেকি সদস্য আছে সেইসকলৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত থকা 18 বছৰৰ পৰা 60 বছৰত ভিতৰত থকা যদি কোনো সদস্য মৃত্যুবৰণ কৰে তেতিয়া হলে আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে বহুতে ভাবিব পাৰে যে এইটো আমাৰ কি প্ৰয়োজন হ'ব চাওক আগতীয়াকৈ জানি ৰখাটো ভাল আপোনালোকে এতিয়া জানি ৰাখিলে পিছত এপ্লাই কৰাটো সহজ হ'ব যেনক আগৰ আপুনি নিশ্চয় বুজি পাইছে যে কোন সকলে কেতিয়া কেনেকৈ এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখাই দিম সো ফ্ৰেণ্ডসকল এপ্লাই কৰাৰ বাবে আপোনালোকে আকৌ নতুন ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি জাস্ট আপোনালোকে লিখিব উমাং বুলি আপোনালোকে লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই যেটো উমাং প্ৰথম ওয়েবসাইট আছে বা প্ৰথম লিংক আছে ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব ইয়াৰ ওপৰত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু উমাংৰ পোৰ্টেলটো ওপেন হৈ যাব আপোনালোকে নিশ্চয় দেখিব লৈছে এনেকৈ উমাংৰ পোৰ্টেলটো ওপেন হ'ব এতিয়া আপোনালোকে ফাৰ্স্ট অফ অল কি কৰিব লাগিব এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে 3 লাইন এটা আছে 3 লাইনত আপোনালোকে যেতিয়া ক্লিক কৰিব এটা আপোনালোকে দেখিব পাব কেইবাটা অপচন খোল খাইছে ইয়াৰ পৰা আপোনালোকে এই যেটো লগইন এণ্ড ৰেজিষ্টাৰ অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ইয়াতে লগইন অপচনটো আহি যাব ইয়াতে আপোনালোকে দেখিব পাইছে ইন্টাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু পিন নাম্বাৰ ইয়াতে ববলৈ দিছে পিন কোড এম পিন তো এতিয়া কথাটো হ'ল যে যদি আপোনালোকে এতিয়ালৈকে উমাংত ৰেজিষ্ট্ৰেচন কৰা হোৱা নাই অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো ৰেজিষ্টাৰ হিয়াৰ অপচন আছে বা এই যেটো অপচন দেখিব পাইছে লগইন ৰেজিষ্টাৰ উইথ ভেৰিফিকেশ্যন আপোনালোকে ইয়াতে ক্লিক কৰি কিন্তু লগইন কৰিব পাৰিব আৰু যদি আপোনালোকে ভেৰিফিকেশ্যনত আইডিটো বনাই ৰাখিছে তেনে ক্ষেত্ৰত ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যেনক এতিয়া মই জাস্ট কি কৰিম এই যেটো লগইন উইথ OTP অপচন আছে ইয়াতে মই ক্লিক কৰি দিম মই OTPৰ সৈতে লগইন কৰিম যেনক ইয়াতে কিন্তু মোৰ OTP আহি গৈছে মই OTPটো বহাই দিছো মই জাস্ট ইয়াতে লগইন অপচনত ক্লিক কৰি দিম লগইন অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত উমাং পোৰ্টেলটো ওপেন হৈ যাব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে কিন্তু উমাং পোৰ্টেলটো ওপেন হৈছে তো ইয়াৰ পৰা কিন্তু আপোনালোকে
বহুত ধৰণৰ সাৰ্ভিস লাভ কৰিব বহুত ধৰণৰ কাম কৰিব পাৰিব কিন্তু আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ নেশ্যনেল ফেমিলি বেনিফিট স্কিমৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ বাবে আপোনালোকে এই যেটো সাৰ্চ অপচন আছে সাৰ্চ ইন উমং আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে জাস্ট সাৰ্চ কৰিব নেশ্যনেল ফেমিলি বেনিফিট স্কিম বুলি আপোনালোকে লিখি ইয়াতে সাৰ্চ কৰি দিব যেতিয়া আপোনালোকে সাৰ্চ কৰিব নেশ্যনেল ফেমিলি বেনিফিট স্কিম তাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ বহুত কেইটা অপচন আহিব আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আহি আপোনালোকে এই যেটো দেখিবলৈ পাইছে মিনিষ্ট্ৰি অফ ৰুৰাল এণ্ড ডেভেলপমেণ্ট নেশ্যনেল ফেমিলি স্কিম বেনিফিট ইয়াতে চাওক এনেকৈ উল্লেখ কৰা হৈছে তো আপোনালোকে চাওক আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তো এতিয়া জাস্ট আপোনালোকে এই যেটো লিংক দেখিবলৈ পাইছে নেশ্যনেল বেনিফিট স্কিম ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকৰ সন্মুখত এনেকৈ আই যাব ইয়াতে চাওক নেশ্যনেল ফেমিলি বেনিফিট স্কিম আৰু ইয়াতে কিন্তু উল্লেখ কৰা হৈছে আপোনালোকৰ ৰেচন কাৰ্ডটো থকাটো বাধ্যতামূলক আৰু ইয়াতে আপোনালোকৰ ডিটেইলছসমূহ এবাৰ পঢ়ি চাব পাৰিব যে মই আগত যিখিনি ডিটেইলছ দেখুৱাইছিলো সেই ডিটেইলছখিনি ইয়াতে উল্লেখ কৰা হৈছে যেনক এতিয়া আপোনালোকে জাস্ট এপ্লাই কৰিবলৈ হলে এই যেটো এপ্লাই অপচন আছে এপ্লাই অপচনত ক্লিক কৰি দিব এপ্লাই অপচনত ক্লিক কৰাৰ লগে কিন্তু আপোনালোকৰ সন্মুখত এপ্লিকেশন ফৰ্মটো আই যাব তো পোন প্ৰথমতে ইয়াতে চাওক আপোনাৰ এপ্লিকেশন ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকে ফাৰ্স্ট টাইম কি কৰিব লাগিব স্কিম নেম এই অপচনটোত যেতিয়া ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ সন্মুখত কেইবাটাও অপচন আছে তো আপোনালোকে একদম হেখৰ যেটো আছে NFBS নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে এটো ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে চাওক ষ্টেটটো আপোনাৰ সিলেক্ট কৰিব লাগিব আমাৰ যেটো আসাম ষ্টেট সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট দিব ইয়াতে আপোনালোকৰ এৰিয়া তাৰ পিছত ইয়াতে সাব ডিস্ট্ৰিক্ট গ্ৰাম পঞ্চায়ত ভিলেজ হাবিটেশন তাৰ পিছত ইয়াতে আপোনাৰ যোনজন ব্যক্তিৰ নামত এপ্লাই কৰিব ইয়াতে কিন্তু আপোনালোকে যোনজন ব্যক্তি নেকি মৃত্যুবৰণ কৰিছে সেইজনৰ নামত নহয় যোনজন ব্যক্তি নেকি আপোনালোকৰ পৰিয়ালৰ মুৰব্বী আছে যিজনে নেকি জিন্দা আছে অৰ্থাৎ জীৱিত আছে সেইজনৰ নাম বহাব ইয়াতে ফাদাৰ্স নাম বহাব সেইজনৰ ইয়াতে জেন্ডাৰ ইয়াতে ডেট অফ বাৰ্থ ইয়াতে আকৌ ডেট অফ বাৰ্থটো দিব লাগিব ডেট অফ ডেট অৰ্থাৎ কিমান তাৰিখে মৃত্যুবৰণ কৰিছে হেতু দিব লাগিব ইয়াতে এস ইয়াতে কাষ্ট আপোনালোকে STHC জেনাৰেল তাৰ পিছত ইয়াতে আপোনাৰ ফুল এড্ৰেছ পিন কোড এইসমূহ দিব লাগিব তাৰ পিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু চাওক ইয়াতে ক্লাইমেট ডিটেইলছসমূহ দিবলৈ দিছে আপোনালোকে ক্লাইমেট ডিটেইলছসমূহ দিব লাগিব অৰ্থাৎ স্টেট ডিস্ট্ৰিক্ট এৰিয়া এইসমূহ আপোনালোকৰ সকলো ডিটেইলছ কিন্তু দিব লাগিব আৰু ইয়াতে আপোনালোকে এটা বস্তুটো বুজি নাপাব ৰিলেশন উইথ ডিসকাৰ্সড অৰ্থাৎ আপুনি যোনজন ব্যক্তিৰ নামত এপ্লাই কৰি আছে অৰ্থাৎ আৰু যিজন ব্যক্তি নেকি মৃত্যুবৰণ কৰিছে সেইজন ব্যক্তিৰ লগত এইজন ব্যক্তিৰ লগত সম্বন্ধ কি অৰ্থাৎ কি ৰিলেশন আপোনালোকে এটো কিন্তু ইয়াতে লিখি দিব লাগিব তো আগৰ সব নিশ্চয় এইখিনি বুজি পাইছে তাৰ পিছত আপোনালোকে নেক্সট স্টেপত একাউন্ট ডিটেইলছ সমূহ দিব লাগিব যেতিয়া আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নাম বহাব মোবাইল নম্বৰ বহাব তাৰ পিছত কিন্তু ইয়াতে আপোনালোকৰ পেমেন্ট তাৰ পিছত কিন্তু ইয়াতে আপোনাৰ পেমেন্ট ডিটেইলছটো আহি যাব অৰ্থাৎ আপুনি বেংক একাউণ্টটো সিলেক্ট কৰিব দিব আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে চাওক আধাৰ ভেৰিফিকেশন ইয়াতে আপোনালোকৰ নামটো পাব ইয়াতে আপোনালোকে কি কৰিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো পাব আৰু ইয়াতে ফটো আপলোড কৰিব লাগিব অৰ্থাৎ যোনজন ব্যক্তিৰ নামত এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ ফটো আপলোড কৰি আপোনালোকে সাবমিট কৰিলে আপোনাৰ এপ্লাই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব তো আশা কৰোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে আপোনালোকে নেশ্যনেল বেনিফিট স্কিমৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব আশা কৰিছো আপুনি নিশ্চয় দেখা পালে যে আপোনালোকে কেনেকৈ নেশ্যনেল ফেমিলি বেনিফিট স্কিমৰ বাবে এপ্লাই কৰিব পাৰিব